নমস্কাৰ। অসহায় মানুহক সহায় কৰাটো মানৱ ধৰ্ম। প্ৰয়াত ভূপেন হাজৰিকাদেৱে কৈ গৈছে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনে নোকোৱা। এই কথাখিনিৰ লগত সংগতি থকা এটা সৰু কাহিনী আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। জানি লওকচোন। কাহিনীটো এনেধৰণৰ। মই এদিন ৰাস্তাৰে খোজকাঢ়ি গৈ আছিলোঁ। খোজকাঢ়ি গৈ থাকোঁতে বেৰত লিখি থোৱা এখন কাগজ দেখা পালোঁ। কাগজখনত কিছু কথা লিখা আছিল আৰু কথাখিনি মই পঢ়িছিলোঁ। কথাখিনি লিখা আছিল যে মোৰ ইয়াত 500 টকা হেৰুৱাইছে। 500 টকাটো কোনোবা সদাশয় ব্যক্তিয়ে যদি পায় তেতিয়াহ'লে তলৰ ঠিকনাত মোক পাৱনি কৰি দিয়ে যেন। তলত ঠিকনাটো স্পষ্ট কৰি লিখি দিয়া আছিল। এনে ব্যতিক্ৰমী লিখা দেখা পাই পেলাই মোৰ মনত এটা কৌতূহল হৈছিল। কৌতূহলবশতঃ ঠিকনাটোৰ অনুসন্ধান কৰি মই গন্তব্যস্থান পালোগৈ। গন্তব্যস্থান পাই দেখিলোঁ যে এগৰাকী 90 বছৰীয়া বৃদ্ধা এটা জুপুৰি ঘৰৰ সন্মুখত বহি আছে। মই বৃদ্ধাগৰাকীক নমস্কাৰ জনাই বহিলোঁ আৰু বৃদ্ধাগৰাকীৰ লগত কিছু কথা শ্বেয়াৰ কৰিলোঁ, পাতিলোঁ। গম পালোঁ বৃদ্ধাগৰাকীক সহায় কৰোঁতা কোনোৱেই নাই। কিছু সময় পিছত মোৰ পকেটৰ পৰা 500 টকা উলিয়াই বৃদ্ধাগৰাকীক দি পেলাই ক'লোঁ যে এয়া মোক আপোনাৰ হেৰুৱা 500 টকাটো মই পাইছোঁ, সেয়েহে আপোনাক দিবলৈ আহিছোঁ। বৃদ্ধাগৰাকীয়ে 500 টকাটো নলয় কিছু আৱেগিক সুৰত ক'বলৈ ধৰিলে যে নাজানো কি হৈছে, আজি কিছুদিন ধৰি কিছুমান মানুহে প্ৰায়েই মোৰ ওচৰত আহি 500 টকাকৈ মোক জোৰ কৰি দি থৈ যায়। বৃদ্ধাগৰাকীৰ কথা শুনি মোৰ মনত এটা স্পষ্ট ধাৰণা হ'ল। কোনোবা এজন অসাধাৰণ ব্যক্তিয়ে এই অসহায় বৃদ্ধাগৰাকীক সহায় কৰিবৰ বাবে এই অভিনৱ কৌশলটো গ্ৰহণ কৰিছে। মোৰ সেই মানুহজনৰ ওপৰত আন্তৰিক শ্ৰদ্ধা সৃষ্টি হ'ল। মই আন্তৰিকভাৱে সেই মানুহজনক শ্ৰদ্ধা জনালোঁ। শেষত মই বৃদ্ধাগৰাকীক নমস্কাৰ জনাই গুচি আহিলোঁ আৰু ভাবিলোঁ পৃথিৱীখনত এনেকুৱা মানুহক সহায় কৰিব পৰা মানুহৰ অভাৱ নথকা বাবেই অসহায় মানুহবোৰ আজি জীয়াই আছে। সেইগৰাকী মানুহক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, যিগৰাকী মানুহে এই বৃদ্ধাগৰাকীক সহায় কৰিবৰ কাৰণে এনে অভিনৱ কৌশল গ্ৰহণ কৰিছে। নমস্কাৰ।